মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ বাবে চেনেলটো এটা ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। প্ৰথমটো খবৰ, অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু বাঘ সংৰক্ষিত বনাঞ্চলে 2024-25 বিত্তীয় বৰ্ষত 4,06,564 গৰাকী পৰ্যটকক আদৰণি জনাই এক ঐতিহাসিক মাইলৰ খুঁটি অৰ্জন কৰিছে। ইয়াৰে 17,693 জন বিদেশী পৰ্যটক। এই মুহূৰ্তত দিবলৈ ওলাইছো আন এটা গুৰুত্বপূৰ্ণ খবৰ। পুনৰ বিজেপি ৰাভা হাছং যৌথ মঞ্চৰ দখলত ৰাভা হাছং সাহিত্য পৰিষদ 34খন পৰিষদীয় সমষ্টিৰ ভিতৰত 33খন আসনত জয়লাভ NDA প্ৰাৰ্থী। এই মুহূৰ্তত আহি পৰিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ। 1 বহাগৰ পৰা সকলো চৰকাৰী জাননী অধিসূচনা ইংৰাজীৰ উপৰিও অসমীয়াত প্ৰকাশ পাব। লগতে BTR-ৰ বাবে বড়ো আৰু বৰাক উপত্যকাৰ বাবে বাংলা ভাষাত প্ৰকাশ পাব জাননী। সিদ্ধান্ত কেবিনেটৰ। এই মুহূৰ্তত আহি পৰিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ। কোচ ৰাজবংশী লোকৰ বিদেশী ন্যায়াধিকৰণৰ নাথাকিব গোচৰ। 28,000 কোচ ৰাজবংশী লোকৰ গোচৰ প্ৰত্যাহাৰৰ সিদ্ধান্ত কেবিনেটৰ। এই মুহূৰ্তত আহি পৰিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ। দেশৰ ৰাজধানীত অসম প্ৰদেশ কংগ্ৰেছৰ 34 জিলাৰ সভাপতিৰ সৈতে বৈঠক কেন্দ্ৰীয় নেতৃত্বৰ। জিলা পৰিচালনা কমিটিয়ে পৰিচালনা কৰিব পঞ্চায়ত নিৰ্বাচনৰ কাম কাজ, নিৰ্দেশ কংগ্ৰেছৰ। এই মুহূৰ্তত আহি পৰিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যত গৃহীত হল ৱাকফ সংশোধনী বিধেয়ক। ইয়াৰ পাছতে এয়া এক ঐতিহাসিক খন আখ্যা প্ৰধানমন্ত্ৰীৰ। উচ্চতম ন্যায়ালয়ৰ কাষ চাপিব পাৰে বিৰোধী। এই মুহূৰ্তত আহি পৰিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ। 2% বৃদ্ধি পালে ৰাজ্যিক চৰকাৰী কৰ্মচাৰীৰ মৰগীয়া বানাজ। চলিত বৰ্ষৰ 1 জানুৱাৰীৰ পৰা কাৰ্যকৰী হ'ব কেবিনেটৰ এই সিদ্ধান্ত। এই মুহূৰ্তত আহি পৰিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ। বহু অপেক্ষাত বেংককত বৈঠকত মিলিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বাংলাদেশৰ অন্তৰ্বৰ্তীকালীন মুৰব্বী মহম্মদ ইউনুছ। বৈঠকত বিদেশী অনুপ্ৰৱেশ ৰোধ কৰাৰ ওপৰত গুৰুত্ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ।